লাষ্ট মিনি ভ্লগটো চাই আপোনালোকে গম পাইছে যে মই শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানলৈকে গৈছিলোঁ। মই আৰু ভাইটি ওপৰৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছিলোঁ, কিন্তু ইয়াত যাব দিয়া নাই। সঁচাই ভাল লাগিল। তাৰপিছতে আমি যিহেতু সেইদিনা 26 জানুৱাৰী আছিল আৰু 23 জানুৱাৰীত বৰ্ডাৰ 2খন ৰিলিজ হৈছে আৰু গানকেইটাও মোৰ প্ৰায়কেইটাই ভাল লাগিছে। ভাবিলোঁ চিনেমা এখন চাওঁ। তো ভাইটি আৰু মই আহিলোঁ NCS স্কুৱেৰ মল আদাবাৰীত থকা আইনক্সত। তো 5th ফ্ল'ৰলৈকে আহিলোঁ। আহিয়ে আইনক্স চিনেমা হলটো পাই গ'লোঁ। তো আমি টিকট অলৰেডি বুকিং কৰিছিলোঁ, কৰিছোঁ মোবাইলত। আমি ভিতৰলৈকে গৈ দেখুৱাই গ'লে হ'ল। তো আমি ভিতৰত সোমালোঁ, টিকটটো চেক কৰিলে। ভিতৰৰ পৰিৱেশটো বহুত ভাল লাগে, ডেক'ৰেশ্যন বহুত ধুনীয়া। ইয়াতে 3টা অ'ডি আছে। এয়া চাওক বৰ্ডাৰটোৰ পোষ্টাৰখন। আমি দুই নম্বৰ অ'ডিত চাম। এণ্ট্ৰি হ'লোঁ সময়মতে, যিটো সময়ত আমাৰ চিনেমাখন আৰম্ভ হ'ব বা তাৰ আগে আগে সোমাব দিলে ধুনীয়াকৈ। আমাৰ এই 2টা ছিট হয়, ভাইটি আৰু মোৰ। আমাৰ শ্ব'টো 2টা বজাত নে 2:15 আছিল, মই পাহৰি গ'লোঁ যিহেতু বহুত দিন হ'ল। আৰম্ভ হৈ গ'ল। এই গানটো মোৰ ফেভৰেট হয়, প্যাৰী লাগে। তো আপোনালোকে শুনিছেই প্ৰকাশনত। কি ক'ম, বহুত ভাল লাগিল আৰু। তো মোৰ ফিলিংছটো আপোনালোকক প্ৰকাশ কৰি বুজাব পৰা নাই। তো আপোনালোকে যদি চাইছে নিশ্চয় গম পাইছে। তো এনেকৈ অলপমান মলটোত NCS স্কুৱেৰ মলত কাপোৰ চালোঁ, লোৱা নাই বাৰু। তো তাৰপিছত আহি পালোঁ জালুকবাৰী। তাৰপিছতে আমি দম বিৰিয়ানী খালোঁ ভাইটি আৰু মই। তো এইটোৱে আছিল আজিৰ মিনি ভ্লগ।